পশ্চিমবংগৰ নিৰ্বাচনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝালমুড়িৰ সোৱাদ লৈছিল আৰু ইয়াৰ পিছতে সমগ্ৰ দেশজুৰি ঝালমুড়িয়ে ব্যাপক চৰ্চা লাভ কৰিছিল আৰু অসমতো বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে আৰু ঢেকিয়াজুলি বিধানসভা সমষ্টিটো তৃতীয়বাৰৰ বাবে হেট্ৰিক বিজয় সাব্যস্ত কৰিলে মন্ত্ৰী অশোক সিংহালে আৰু ইয়াৰ পিছতেই ঢেকিয়াজুলিত আজি অশোক সিংহালে ঝালমুড়িৰ সোৱাদ লৈ কৰ্মকৰ্তাক ঝালমুড়িৰ সোৱাদ দি এনেধৰণে ঝালমুড়ি বিতৰণ কৰিছে আৰু মই পোনে পোনে দেখুৱাইছো এয়া মন্ত্ৰী অশোক সিংহালে ঝালমুড়িৰ সোৱাদ লৈছে আৰু লগতে দলীয় কৰ্মকৰ্তাসকলক এনেধৰণে ঝালমুড়িৰ বিতৰণ কৰিছে। মই দেখুৱাইছো এয়া হাতে হাতে এনেধৰণে মন্ত্ৰী অশোক সিংহালে ঝালমুড়ি আৰু পেৰাও আচলতে যথেষ্ট চৰ্চা লাভ কৰিছিল অসমৰ নিৰ্বাচনৰ প্ৰচাৰত আৰু সেইবাবে এনেধৰণে ঝালমুড়ি আৰু পেৰা এনেধৰণে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত অশোক সিংহালে এনেধৰণে দলীয় কৰ্মকৰ্তাক বিতৰণ কৰিছে ঝালমুড়ি আৰু পেৰা। এয়া ঢেকিয়াজুলি তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰাৰ পিছত এনেধৰণে চৰ্চাত থকা যি ঝালমুড়ি আৰু পেৰা এই পেৰা বিতৰণ কৰিছে ঢেকিয়াজুলিৰ বিজেপি প্ৰাৰ্থী তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহালে। ছাৰ কি ক'ব ঝালমুড়ি আৰু পেৰাৰ সোৱাদ পশ্চিমবংগ জয় হোৱাৰ বাবে ঝালমুড়ি পাৰ্টি আৰু অসমত জয় হোৱাৰ বাবে পৱন পেৰা পাৰ্টি। আজি আমাৰ বিধায়ক সেৱা কেন্দ্ৰত বাইদেউহঁতে ঝালমুড়ি বনালে আৰু পেৰা অনা হ'ল। এই ঝালমুড়ি পেৰা পাৰ্টি চলি আছে অসম বংগৰ আত্মবিশ্বাস আছিলে 1 লাখৰ এবাৰ তপস্যাটো কৰিছিলো, তপস্যাত কিবা কমি থাকি গ'ল। 2031 কাৰণে 1 লাখৰ টাৰ্গেট লৈ আমি কাম কৰিম। ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিছে, আমি বিনম্ৰতাৰে নতশিৰ হৈ আশীৰ্বাদটো গ্ৰহণ কৰিছো আৰু অহা 5 বছৰ দিনে ৰাতি কাম কৰিম। ৰাইজৰে আশীৰ্বাদ উন্নয়নৰ হিচাপত ঘূৰাই দিয়াৰ চেষ্টা কৰিম। এনেধৰণে ঝালমুড়ি আৰু পেৰাৰ সোৱাদ লৈছে অশোক সিংহালে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।